আৰু কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে পোৱা কৰৰ অংশ বৃদ্ধি কৰা হৈছে ৩.১২% পৰা ৩.25% বৃদ্ধি কৰা হৈছে কৰৰ অংশ অসমে দেশৰ জিডিপিত ভাল ফলাফল দেখুৱাৰ বাবে কৰৰ এই অংশ বৃদ্ধি কৰা হৈছে অহা ৫টা বছৰত অসমে লাভ কৰিব ৫,০০০ কোটি টকা অসমৰ বাবে এই বাজেটে আনিব আশাৰ বতৰা এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ আমি শুনাব বিচাৰিছো তেওঁৰ মন্তব্যটো বাজেটত আমি যেটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰৰ অংশ পাওঁ তাক অহা ৫ বছৰৰ কাৰণে ৩.১২%ৰ পৰা ৩.২৫%লৈ বৃদ্ধি কৰিছে ইয়াৰ মূল কাৰণে হৈছে জিএছটি টু জিডিপি যে কোন ৰাজ্যই এতিয়া দেশৰ উত্তৰণত বৰঙণি আগবঢ়াব পাৰিছে অসমে দেশৰ জিডিপিত কন্ট্ৰিবিউট কৰাৰ কাৰণে আমাৰ এইবাৰ শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছন 3.12ৰ পৰা 3.25লৈকে আমি পোৱা টকাৰ পৰিমাণ বৃদ্ধি কৰিছে ইয়াৰ ফলত ৰাজ্য চৰকাৰে এই বছৰ ২,০০০ কোটি টকা অৰ্থাৎ 2026-27 আৰু অহা বছৰ প্ৰপৰশ্যনেটলি আমি উপকৃত